ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ৰঞ্জন বুঢ়াগোহাঁই গৃহত আহোম যুগৰ কাঁহৰ বাচন সংৰক্ষণ। পুৰাতত্ব বিভাগলৈ অপেক্ষা নকৰি আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙৰ পৰা 10 কিলোমিটাৰ নিলগৰ মাছখোৱাৰ গোহাঁই গাঁৱৰ বাৰীত পুতি ৰখা হাতীখোজীয়া বাতি, বৰতাল আৰু এবিধ ঢাল সদৃশ সামগ্ৰী সংগ্ৰহ কৰি ধেমাজিৰ নিজ বাসগৃহত সযতনে ৰাখিছে বুঢ়াগোহাঁই। তেখেতে মত পোষণ কৰা মতে মানৰ আক্ৰমণৰ সময়খিনিত সেই সময়ত বুঢ়াগোহাঁই লাটৰ কোনোবা প্ৰজাই সামগ্ৰীসমূহ পুতি আঁতৰি গৈছিল। সেই একে স্থানতে 21 কাঁহী বাতি উদ্ধাৰ হোৱাৰ কথাও প্ৰকাশ কৰে। যোধপুৰ নেশ্যনেল ইউনিভাৰ্চিটিৰ অধীনত টুৰিজিম ইন ধেমাজি এণ্ড গোলাঘাট ডিষ্ট্ৰিক্ট এণ্ড ইটছ ইম্পেক্ট গৱেষণা পত্ৰত এই বিষয়ে তেখেতে আলোচনা আগবঢ়াইছে। বুঢ়াগোহাঁইয়ে সম্পদসমূহ ধেমাজিৰ বাণিজ্য মহাবিদ্যালয়ত এক মিউজিয়াম স্থাপন কৰি সামগ্ৰীসমূহ সংৰক্ষণ কৰিব বুলি ইচ্ছা প্ৰকাশ কৰিছে। নমস্কাৰ, মোৰ নাম ৰঞ্জন বুঢ়াগোহাঁই। মোৰ অৰিজিনেল ঘৰ মাছখোৱা গোহাঁই গাঁও, থাকোঁ মই ধেমাজি। মই ধেমাজি বালিকা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক। মোৰ এই সম্পদখিনি মই আপোনালোকে হয়তো ভিজুৱেলছত দেখা পাইছেই, হ'লেও মই এটা বস্তু দেখাব বিচাৰিছোঁ। এই সম্পদখিনি মই আহোম যুগৰ যেতিয়া মানৰ আক্ৰমণ হৈছিলে, মানৰ আক্ৰমণৰ সময়ত আমাৰ আহোম সম্প্ৰদায়ৰ মানুহখিনিয়ে যেতিয়া অলপ ইঠাইৰ পৰা বদলি হ'ব লগা হৈছিলে তেতিয়াই পুতি থৈ গৈছিলে বুলি আমি অনুধাৱন কৰিছোঁ। আৰু মোৰ ঘৰত যেতিয়া আমি উদ্ধাৰ হৈছে, আমাৰ উদ্ধাৰ হওঁতে এটা কথা আমি চাব লাগিব, সেই জেগাডোখৰত আমাৰ দেউতাৰ দিনত, যেতিয়া দেউতাৰ এতিয়া নাই বৰ্তমান নাথাকিলেও, সেই বাৰীখনত যিখন বাৰীত এই বস্তুখিনি মোৰ উদ্ধাৰ হৈছে, সেই বাৰীখনত দেউতাই হাল বাওঁতে 21 যোৰ কাঁহৰ কাঁহী বাতি পাইছিলে। তাৰ পাছতেই আমাৰ এটা তামোলৰ গাঁত খানোতে বহুত বেছি দ নহয়, প্ৰায় 1.5 ফুটমান দৰতে এই বস্তুখিনি উদ্ধাৰ হৈছে। আৰু এইখিনি আমি অনুধাৱন কৰিছোঁ। আমি অনুধাৱন নহয়, সেই সময়ত বহুত লোকে কোৱাৰ এই বুঢ়াগোহাঁই লাটত আহোমসকল যেতিয়া এই বুঢ়াগোহাঁই লাটত আছিলে তেতিয়াই মানৰ আক্ৰমণত এই বস্তুখিনি পুতি পিনি তেওঁলোকে ইফাল সিফালে যাওঁতেই সেই বস্তুখিনি তাতে সংৰক্ষিত কৰি ৰাখিছিলে। আচ্ছা, আৰু এটা কথা, এই বুঢ়াগোহাঁই যিটো লাট, এইটো এই লাটতে ঐতিহাসিক হাবুং, এই হাবুং সন্নিৱিষ্ট হৈ আছে। গতিকে কোনজন ৰজাৰ দিনৰ এইখিনি সম্পদ হ'ব পাৰে? এইটো আমি সম্পদখিনি কোনটো ৰজাৰ দিনত সেইটোত মই ডিটেইলছ ক'ব নাজানো, কিন্তু আমাৰ যেতিয়া মানৰ আক্ৰমণ হৈছিলে, মানৰ আক্ৰমণৰ সময়ৰ এইখিনি বস্তু বুলি আমি অনুধাৱন কৰিছোঁ। আমি সম্পদখিনি কোনটো ৰজাৰ দিনত সেইটোত মই ডিটেইলছ ক'ব নাজানো, কিন্তু আমাৰ যেতিয়া মানৰ আক্ৰমণ হৈছিলে, মানৰ আক্ৰমণৰ সময়ৰ এইখিনি বস্তু বুলি আমি অনুধাৱন কৰিছোঁ। যিহেতু আমাৰ ৰাজধানীখন হাবুঙৰ যিটো কথা আপুনি উল্লেখ কৰি, হাবুংখন আহোমৰ দ্বিতীয় ৰাজধানী বুলি কোৱা হয়। আৰু আপোনালোকে বুৰঞ্জীত পাইছে বা ইতিহাস গৱেষকসকলে, বুৰঞ্জীবিদসকলে যিখিনি তাৰমানে তেওঁলোকৰ অধ্যয়নৰ ফলত যিখিনি পাইছে যে হাবুং আমাৰ আহোমসকলৰ দ্বিতীয় ৰাজধানী। আৰু সেই ৰাজধানীখন এতিয়া পূৰ্ণ পৰ্যায়ৰ এটা ৰাজধানী হ'বলৈ গৈ আছে। আৰু এই বস্তুখিনি য'ত ওলাইছে, আমাৰ হাবুঙৰ পৰা প্ৰায় 10 কিলোমিটাৰ আঁতৰত, নাম হ'ল বৰবাম গোহাঁই গাঁও, মাছখোৱা পোষ্ট অফিচ, জিলা ধেমাজি। তাতে আমি মোৰ ঘৰ যিটো মোৰ তাৰমানে বুঢ়াগোহাঁই লাটত থকা সেই সময়ত তাতেই উদ্ধাৰ হৈছিলে। আচ্ছা, এই পুৰাতত্ব বিভাগে এইটো কি কয়? পুৰাতত্ব বিভাগে তেওঁলোকে যেতিয়া এই বস্তুখিনি উদ্ধাৰ হৈছে বুলি গম পাইছে, প্ৰথম নিউজতেই তেওঁলোকে গম পাইছোঁ বুলি কৈছে। গম পায়ে সেই দিনটোৰ ভিতৰত প্ৰায় গধূলি 4:30মান বজাৰ, 3:30 4:30 ভিতৰত বস্তুখিনি উদ্ধাৰ হৈছে। প্ৰায় 7টামান বজাত মোলৈ ফোন আহিছে। ফোন অহাৰ পাছত ফোনটো কেনেকৈ ক'ৰ পৰা তেওঁলোকে কণ্টেক্ট কৰিছে নাজানো, কিন্তু মোক পাছত পুৰাতত্ব বিভাগৰ ডাইৰেক্টৰ তেখেতে ফোন কৰিছে যে এইটো এনেকৈ মাছখোৱাত আপোনালোকৰ ঘৰত এটা সম্পদ ওলাইছে। মোৰ হয়, আপুনি কি কৰে কি নকৰে গোটেই ডিটেইলছটো মোক সোধাৰ পাছত তেওঁ এটা চিৰ হৈছে যে মই আপোনাক এটা চিৰ, মই আৰু 2-3 দিনৰ পিছত গ'লেও আপোনাৰ ঘৰত থকা বস্তুখিনি সেইমতে পাম। কাৰণ কেলৈ, আপুনি এজন এডুকেটেড বুৰঞ্জী বিভাগৰ অধ্যাপক, গতিকে সেই বস্তুখিনি সংৰক্ষিত হৈ থাকিব। কিন্তু যদি আমাৰ অশিক্ষিত মানুহ এজনৰ
ঘৰত যদি সেই বস্তুখিনি ওলালেহেঁতেন তেতিয়া পূজা পাতল বা সেই বস্তুখিনি তাৰমানে কিবা অমংগল হ'ব পাৰে তেনেকুৱা ধৰণৰ আগৰ কিছুমান চিন্তাধাৰাই বস্তুখিনি হয়তো কাৰোবাক দি দিব পাৰে বা বেয়া বেয়াকে কিবা এটা ইয়াৰ পৰা অঁতৰাই পঠাব পাৰে কিন্তু সেইটো নহয় বুলি তেওঁলোকে খাটাং হৈছিলে তাৰ পাছতে পুৰাতত্ব বিভাগৰ জৰীপ আহিছে তাৰ পাছতে আমাৰ মিউজিয়ামৰ ডাইৰেক্টৰ আহিছে তেখেতলোকে আহি আমাৰ জিলা উপায়ুক্তৰ সেই সময়ত মনালিসা উপাধ্যক্ষ পাহৰি গৈছে তেখেতো গৈছে গোটেইখিনি গৈ মেলি এইখিনি আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে আপোনালোকে চাওক ইয়াত নম্বৰ দিয়া আছে এইবিলাক নম্বৰ দিয়া আছে প্ৰত্যেকটো সম্পদৰ নম্বৰ লখিমপুৰৰ পৰা মজিদ সোণোৱালৰ ৰিপৰ্ট নিউজ নেষ্ট The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. News Nest. We are unstoppable.